আমি আছোঁ বৰ্তমান নলবাৰী জিলাৰ চাংনৈ বুলি অঞ্চলটোত। এইটো গণেশ মন্দিৰৰ পৰা এৰিয়েল ডিষ্টেঞ্চ 2 কিলোমিটাৰমান হ'লে এতিয়া বন বিভাগৰ মানুহ আমাৰ ইয়াত আহি আছে। একদম চকুৰ সন্মুখতে আছে হাতীকেইটা। আমাৰ এইটো পাইপ গান বুলি কয়, পাইপ গান। হাতীকেইটা যদি বেছি ওচৰত আহে তেতিয়াহ'লে এইটো একদম লাষ্ট সময়ত এইটো কেনেকৈ প্ৰমোদে দেখাই দিয়কচোন বস্তুটো। আপোনাৰ এইটো পুলিচাজাল ওলাই কিনে ইয়াতে সোমাই লৈ জ্বলাই দিলে এটা শব্দটো ভাল হয় আৰু মানে শব্দটো আগৰ ফালে যায়, পিছৰ ফালে নাহে আৰু মানুহৰ গাৰ ফালে নাহে আৰু এইটো লগাই কিনে আপোনাৰ জ্বলাই দিব লাগে, জ্বলাই দিয়ে আগৰে এনেকৈ আগৰে দিব লাগে শব্দটো আপোনাৰ। এইটো মানে ডাঙৰ শব্দটো। আমি আছোঁ এই চেংনৈ অঞ্চলত। এয়া আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ। হাতীকেইটা ঠিক ওচৰতে আছে, আমাৰ একদম ওচৰত আছে এইকেইটা হাতী। একদম ওচৰতে আছে, 2টা হাতী আছে ইয়াতে বৰ্তমান সময়ত। বৰ্তমান মই আছোঁ চেংনৈ। চেংনৈ মোৰ পিছফালে যি মথাউৰি আছে, মথাউৰিৰ পিছত তাতে হাতী বৰ্তমান বাঁহ গছ খাই আছে। আৰু যোৱা কিছুদিন ধৰি নলবাৰীত হাতী অনুভৱ ঘটিছে। ইয়াতে কিছুদিন মাজত নাছিল আৰু হঠাতে যোৱা 21 তাৰিখৰ পৰা 21 মাৰ্চৰ পৰা আকৌ হাতী আহিছে নলবাৰীত। বৰ্তমান ইয়াতে বন বিভাগৰ লগতে আমাৰ এলিফেণ্ট প্ৰটেকশ্যন কমিটিৰ সদস্যসকলো আছে।